হেল্ল' এভৰিৱান, আজি ছানডে বুলি আমি অকণমান ওলাই গৈ আছোঁ আৰু এইপিনে গুণগুণৰ অকণমান গাটো বেয়া হয়, সেয়েহে তাই আজি এনেকৈ আছে, ইমান বেছি ফূৰ্তি কৰি থকা নাই। আৰু আহি প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আমি খালোঁ পাৰাঠা আৰু মই গুণগুণৰ কাৰণেও খানা বনাই আনিছিলোঁ, তাইকো খুৱাই ল'লোঁ। তাৰপিছত আমি ওলাইছিলোঁ একচুৱেলি লং ড্ৰাইভলৈ বুলি, কিন্তু আমি গৈ পালোঁহি আদিয়োগী। সেয়ে ভাবিলোঁ যে একেলগ শিৱ বাবাৰ দৰ্শন কৰি আহোঁ, যিহেতু ইয়ালৈ আহিছোঁ। আৰু শিৱ বাবাক দেখিছে নহয়, দূৰৰ পৰা ইমান মৰম লাগিছে, ইমান ধুনীয়াকৈ ভিজিবল হৈ আছে। আৰু ইয়াত মই বহুত টাইমৰ পৰা, যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়াৰ পৰা আহিবলৈ মন আছিলে, কিন্তু অহা হোৱা নাছিলে। আৰু ফাইনেলি মই আহিবলৈ পালোঁ। আৰু আনপ্লেন ট্ৰিপবিলাক সঁচাকৈ বহুত বেছি ভাল হয়। যে এইটো আনপ্লেন ট্ৰিপ আছিলে, সেই ইমান বেছি ভাল হয়। আৰু যিটো এনভাইৰনমেণ্ট হয় ন, ইমান বেছি পিচফুল হয় ন, বহুত বেছি পিচফুল হয়। আৰু দেখিছে নহয় কিমান মানুহ আছে। দিনৰ ভাগতো ইয়াত ৰাতি লাইট শ্ব' হয়, লাইট শ্ব'তো বহুত বেছি মানুহ হয়। দিনৰ ভাগতো ইমান বেছি মানুহ থাকিব বুলি আমি এক্সপেক্ট কৰা নাছিলোঁ একচুৱেলি। তাৰপিছত আমাৰ দৰ্শন হৈ গ'ল ধুনীয়াকৈ। গুণগুণেও বহুত বেছি এনজয় কৰিলে আৰু আমি ওলালোঁ ঘৰলৈ বুলি। আৰু আপোনালোক সকলোকে গুণগুণ আৰু মোৰ ফালৰ পৰা এডভান্স হেপী নিউ ইয়াৰ।